আৰু ভূপেন বৰাৰ ঠাইত গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতাৰ বাবে বিভিন্ন সময়ত চৰ্চা চলি আহিছে। বিগত উপনিৰ্বাচনৰ সময়ৰ পৰা পৰিলক্ষিত হৈছে যে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত এই ক্ষেত্ৰত যেন এক প্ৰকাৰ শীতল যুদ্ধ চলি আছে। অসম প্ৰদেশ কংগ্ৰেছতো প্ৰায় দুটা শিবিৰত বিভক্ত হৈছে, যেন এটা শিবিৰ ভূপেন বৰা, আনটো শিবিৰ গৌৰৱ গগৈৰ। আৰু শেহতীয়াকৈ আমি দেখিছিলোঁ যে একাংশ কংগ্ৰেছীয়ে অসমৰ একাংশ কংগ্ৰেছীয়ে এই ক্ষেত্ৰত স্বাক্ষৰ অভিযান চলাইছিলে আৰু হাইকমাণ্ডক গৌৰৱ গগৈক সভাপতি পতাৰ সপক্ষে এক পত্ৰ প্ৰেৰণ কৰিছিল। আৰু তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এতিয়া অসমক লৈ তৎপৰতা বৃদ্ধি পাইছে আৰু 2026ত কিদৰে কংগ্ৰেছ পুনৰ অসমত ক্ষমতালৈ আহিব পাৰে তাৰ বাবে যেন এক প্ৰকাৰ তৎপৰতা প্ৰদৰ্শন কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। আৰু AICCৰ নেতৃত্বৰ কংগ্ৰেছ হাইকমাণ্ডে সেইবাবে অসমৰ পৰা প্ৰায় 16 জনকৈ কংগ্ৰেছী নেতাক এতিয়া দিল্লীলৈ তলব কৰিছে। আৰু আজি দিল্লীত এই অসমৰ 16 কংগ্ৰেছীৰে হাইকমাণ্ডৰ সৈতে বৈঠক হোৱাৰ সম্ভাৱনা আছে। আজি বৈঠক হ'ব পাৰে এই দিল্লীত। আৰু এই বৈঠকৰ মূল বিষয় হয়তো হ'ব যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ব নে নাই, নে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি নকৰি 2026ৰ বাবে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণাও কৰা হ'ব পাৰে। এনেধৰণৰ চৰ্চা চলিছে আৰু আজি দিল্লীত এই ক্ষেত্ৰত এখন বৈঠক অনুষ্ঠিত হ'ব। অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে এই বিষয়টো। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি দিল্লীত এখন কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকলৈ অসমৰ 16 জনকৈ কংগ্ৰেছী নেতাক ইতিমধ্যে তলব কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু KC বেণুগোপাল তথা অসম কংগ্ৰেছৰ যিগৰাকী প্ৰভাৰী আছে জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অসমৰ এই 16 জন কংগ্ৰেছী নেতাৰ সৈতে আজি বৈঠক অনুষ্ঠিত হ'ব। আৰু এই বৈঠকতে হয়তো সিদ্ধান্ত হ'ব যে 2026ৰ পূৰ্বে সলনি হ'ব নেকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। আৰু এই ক্ষেত্ৰত যিহেতু দীৰ্ঘদিনীয়া চৰ্চা চলি আছে আৰু দেখা গ'ল যে যোৰহাটৰ বিগত লোকসভা নিৰ্বাচনত যোৰহাট সংসদীয় সমষ্টিত গৌৰৱ গগৈয়ে যি অকলে নিজৰ নেতৃত্ব দি যি জয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল, এক প্ৰকাৰ ৰাজ্যৰ শাসকীয় পক্ষই সৰ্বশক্তি প্ৰয়োগ কৰাৰ পিছতো কংগ্ৰেছৰ একাংশ নেতাই গা এৰা দিয়াৰ পিছতো প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই গা এৰা দিয়াৰ পিছতো সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত গৌৰৱ গগৈয়ে যোৰহাট সংসদীয় সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পিছতেই যেন গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিৰ বাবেও মন মেলা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত যোৰহাট জয়ৰ পিছতে গৌৰৱ গগৈয়ে ঘোষণা কৰি আহিছিল যে যদি হাইকমাণ্ডে বিচাৰে তেওঁ কংগ্ৰেছক নেতৃত্ব দিব, অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব দিবলৈ তেওঁ আগ্ৰহী। আৰু তেওঁক এই যিহেতু গৌৰৱ গগৈ এগৰাকী নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ নেতা, তেওঁ কেইবাখনো ৰাজ্যৰ দায়িত্ব দিয়া হৈছিল। সেই সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল যে তেওঁ ৰাহুল গান্ধীক ব্যক্তিগতভাৱে তেওঁ অনুৰোধ কৰিছে যে আন ৰাজ্যতকৈ তেওঁক অসমৰ দায়িত্বই দিয়ক, আন ৰাজ্যৰ তুলনাত তেওঁক অসমৰ দায়িত্ব দিয়ক। তেওঁ অসমত কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁ অতিকৈ আগ্ৰহী। আৰু সেই ক্ষেত্ৰত যদি আমি একাধিক্ৰমে চাওঁ তেতিয়াহ'লে সেই লোকসভা নিৰ্বাচনৰ পিছত যি বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই উপনিৰ্বাচনতো গৌৰৱ গগৈয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই সময়ত যি বিৰোধী মিত্ৰজোঁটৰ সৈতে প্ৰায় এক প্ৰকাৰ বিৰোধী মিত্ৰজোঁটক কথা দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যে বিহালীত তেওঁলোকে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, কিন্তু সেই সকলো জল্পনা কল্পনা নস্যাৎ কৰি গৌৰৱ গগৈয়ে এককভাৱে তাত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদান কৰিছিল। আৰু ভূপেন বৰা এক প্ৰকাৰ যেন সেই সমগ্ৰ প্ৰেক্ষাপটত নস্যাৎ হৈ পৰিছিল। আৰু AICCৰ ওচৰত যে ভূপেন বৰাতকৈ গৌৰৱ গগৈ অতি বেছি ঘনিষ্ঠ সেই কথা বিহালীৰ উপনিৰ্বাচনত প্ৰমাণ হৈছিল। আৰু তাৰ পিছৰে পৰা এই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ বাবে দলৰ ভিতৰতেই হওক, কংগ্ৰেছ দলৰ ভিতৰতেই হওক বা বাহিৰতেই হওক ব্যাপক চৰ্চা চলি আছে।
আৰু তাৰ মাজতে দেখা গ'ল যে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰাক্তন মন্ত্ৰীয়ে স্বাক্ষৰ কৰি AICC লৈ কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিলে সেই পত্ৰ প্ৰদান কৰা হ'ল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰগে তথা ৰাহুল গান্ধীকো সেই পত্ৰ প্ৰদান কৰা হ'ল আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালকো সেই পত্ৰ প্ৰদান কৰা হ'ল যে ভূপেন বৰাৰ স্থানত গৌৰৱ গগৈক দায়িত্ব দিব লাগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰু তাৰ পিছতে এতিয়া আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকলৈ ইতিমধ্যে 16 জনকৈ অসমৰ কংগ্ৰেছ নেতাক তলব কৰিছে ৰাহুল গান্ধীয়ে আৰু এই ৰাহুল গান্ধীৰ সৈতে এই বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকতে চূড়ান্ত হ'ব 2026 বিধানসভা নিৰ্বাচনৰ পৰিকল্পনা অসমৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ কি নতুন ৰণনীতি হ'ব কি নতুন পৰিকল্পনা হ'ব তাক লৈও এই বৈঠকতে সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ কিন্তু আটাইতকৈ বেছি এই বৈঠকখন গুৰুত্বপূৰ্ণ বিবেচিত হৈছে এটা কথাতেই যে এই বৈঠকতে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি সলনি হ'বনে নহয় তাৰ সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে আৰু সভাপতি সলনি নহলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব নেকি AICCয়ে অসমত সেই কথাও খুব অতি চৰ্চালৈ আহিছে আৰু বিজেপিক গাদিচ্যুত কৰি শাসনলৈ অহাৰ বাবে কংগ্ৰেছে এইবাৰ যেন এক বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে ইতিমধ্যে দেখা গৈছে যে বিজেপিয়ে যথেষ্ট আগ্ৰাসীভাৱে 2026ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছে তেনে সময়ত কিন্তু প্ৰধান বিৰোধী দল কংগ্ৰেছক বিগত সময়ত যথেষ্ট নিষ্প্ৰভ দেখা গৈছিল তাৰ মাজত কিন্তু এতিয়া শেহতীয়াকৈ তৎপৰতা বৃদ্ধি পাইছে আৰু বিগত কেইবাটাও নিৰ্বাচনত কংগ্ৰেছৰ ভিতৰৰ এনে খোৱা কামৰাৰ বাবে কিন্তু দলটো বিশেষ ক্ষতি হোৱা পৰিলক্ষিত হৈছে এইবাৰ যেন 26ৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বই অসমত প্ৰদেশ কংগ্ৰেছৰ মাজত যি এনে ধৰণৰ খোৱা কামৰা মতবিৰোধ চিপ্ৰাং মৰা ৰাজনীতি চলি আছিল সেই পৰিবেশ এক প্ৰকাৰ নোহোৱা কৰাৰ চেষ্টা চলাইছে আৰু AICCৰ সূত্ৰৰ পৰা খবৰ পোৱা অনুযায়ী যে এমাহৰ ভিতৰতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ সলনি হ'ব নহলে AICCয়ে অসমত 2026লৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব আৰু এক প্ৰকাৰ এনে যি সমূহ সূত্ৰৰ পৰা খবৰ আহিছে এই সূত্ৰসমূহৰ খবৰৰ ভিত্তিত কিন্তু এটা কথা অনুমান কৰিব পাৰি যে 2026ৰ নিৰ্বাচনৰ বাবে যে গুৰুদায়িত্ব গৌৰৱ গগৈৰ কান্ধত অৰ্পণ কৰিবলৈ গৈ আছে কংগ্ৰেছ নেতৃত্ব সেই কথাটোৰ উমান ইতিমধ্যে পোৱা গৈছে এনেবোৰ তৎপৰতাৰ পিছতে আৰু মুঠৰ ওপৰত 26ৰ নিৰ্বাচনক লৈ এতিয়া যে AICC নিখিল ভাৰত কংগ্ৰেছ কমিটি যে যথেষ্ট সিৰিয়াছ সেই কথা এনেবোৰ তৎপৰতাৰ পৰা শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু এই যি 16 গৰাকী কংগ্ৰেছ নেতাক অসমৰ কংগ্ৰেছ নেতাক দিল্লীলৈ তলব কৰা হৈছে তেওঁলোকৰ সৈতে ইতিমধ্যে আজি বৈঠক অনুষ্ঠিত হ'ব আৰু কোন কোন এই কংগ্ৰেছ নেতা 16 জন কংগ্ৰেছ নেতা কোন কোন মই তেওঁলোকৰ নাম আপোনালোকক জনাব বিচাৰিছো যে কোন 16 জন নেতাৰ সৈতে আজি প্ৰদেশ কংগ্ৰেছৰ কোন 16 জন নেতাৰ সৈতে ৰাহুল গান্ধী KC বেণুগোপাল আৰু জিতেন্দ্ৰ সিঙে বৈঠকত বহিব অসমৰ সেই কংগ্ৰেছ নেতা কেইজন হৈছে যে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সাংসদ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া জাকিৰ হুছেইন সিকদাৰ পৱন সিং ঘাটোৱাৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী ৰিপুন বৰা আব্দুল খালেক ৱাজেদ আলী চৌধুৰী প্ৰদীপ সৰকাৰ মীৰা বৰঠাকুৰ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম দীপ বায়ন কৃষাণু বৰুৱাৰ সৈতে আজি আলোচনাত মিলিত হ'ব এক প্ৰকাৰ অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব বহন কৰা আটাইকেইজন নেতাকে এই বৈঠকলৈ তলব কৰা হৈছে ৰাহুল গান্ধীয়ে আজি এই আটাইকেইজন অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বহন কৰা নেতাৰ সৈতে বৈঠকত মিলিত হ'ব আৰু এই বৈঠকতে হয়তো চূড়ান্ত সিদ্ধান্ত হ'ব পাৰে যে ভূপেন বৰাৰ চকী থাকিব নে নাথাকে ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিব নে নাথাকে বিগত কেইবাটাও নিৰ্বাচনত ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে শোচনীয়ভাৱে পৰাজয় বৰণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে এতিয়া যেন দলৰ ভিতৰতে ভূপেন বৰাৰ নেতৃত্বক লৈ আস্থা নোহোৱা হৈছে একাংশ জ্যেষ্ঠ তথা কনিষ্ঠ নেতাৰ সেইবাবে তেওঁলোকে স্বাক্ষৰ অভিযান চলাইছে যে ভূপেন বৰাক সভাপতি পদৰ পৰা অব্যাহতি দিব লাগে আৰু তাৰ ভূপেন বৰাৰ স্থানত গৌৰৱ গগৈক সভাপতি পাতিব লাগে প্ৰদেশ কংগ্ৰেছ
কমিটিৰ আৰু সেইবাবে এতিয়া এনেদৰে দেখা গৈছে যে ৰাহুল গান্ধীয়ে এতিয়া তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু আজিৰ যি বৈঠক সেই বৈঠক অতিকে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে এই বৈঠকতে সিদ্ধান্ত হ'ব পাৰে যে ভূপেন বৰাৰ স্থানত গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতা হ'ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আগন্তুক এমাহৰ ভিতৰত সলনি হ'ব নেকি নে ভূপেন বৰাকে সভাপতিৰ দায়িত্ব দি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিব আৰু সেই প্ৰাৰ্থীগৰাকীৰ নেতৃত্বতে 2026ৰ নিৰ্বাচনী যুঁজত নামিব কংগ্ৰেছ এই কথা এতিয়া অতিকৈ চৰ্চালৈ আহিছে আৰু আজি দিনটোতে এই বৈঠক অনুষ্ঠিত হ'ব কিছু সময়ৰ পিছতে এই বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকতে সকলো সিদ্ধান্ত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে গৌৰৱ গগৈ কিন্তু ৰাহুল গান্ধীৰ যথেষ্ট ঘনিষ্ঠ বুলি এতিয়া সমগ্ৰ দেশতে জনা যায় আৰু তেওঁ বিৰোধী উপদলপতি হিচাপে লোকসভাত তেওঁ দায়িত্ব লাভ কৰি আছে বিৰোধী দলপতি ৰাহুল গান্ধী আৰু বিৰোধী উপদলপতি হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰি আছে বিভিন্ন সময়ত তেখেতে কংগ্ৰেছৰ হৈ চৰকাৰৰ বিৰুদ্ধে সংসদৰ মজিয়াত যথেষ্ট সৰব হোৱা পৰিলক্ষিত হয় আৰু এক প্ৰকাৰ গান্ধী পৰিয়ালৰ অতিকে ঘনিষ্ঠ বুলি বিবেচিত হৈ আহিছে গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈও গান্ধী পৰিয়ালৰ অন্যতম এজন ঘনিষ্ঠ নেতা আছিল তাৰ খুবাদতে গৌৰৱ গগৈ এই গান্ধী পৰিয়ালৰ সৈতে যি ঘনিষ্ঠতা সেই ঘনিষ্ঠতা আছে আৰু তাৰ ফলতেই গৌৰৱ গগৈক দেখা গৈছে যে শেহতীয়াকৈ বিহালীত পৰাজয় বৰণ কৰিলেও কংগ্ৰেছৰ যি ভোট সেই ভোট বৃদ্ধি কৰাত গৌৰৱ গগৈ সফল হ'ল আৰু গৌৰৱ গগৈয়ে নিৰ্বাচন কৰা প্ৰাৰ্থীগৰাকী যে এক সঠিক সিদ্ধান্ত আছিল সেই কথা প্ৰায় নিৰ্বাচনৰ ফলাফলত পোহৰলৈ আহিছিল কিয়নো দেখা গৈছিল যে তাত যদি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী নাথাকিলহেঁতেন আৰু যদি সকলোৱে তাত উবুৰি খাই পৰিলেহেঁতেন এনেধৰণৰ চিপ্ৰাং মৰা ৰাজনীতি নচলিলহেঁতেন তেতিয়াহ'লে বিহালীত এইবাৰ অতিকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'লহেঁতেন শাসকীয় বিজেপি দল সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু গৌৰৱ গগৈ এনেধৰণৰ যি বলিষ্ঠ সিদ্ধান্ত তাৰ পিছতেই কিন্তু দলৰ একাংশৰ এতিয়া দলৰ নেতাৰেই তেওঁলোকে গৌৰৱ গগৈক সভাপতি হিচাপে বিচাৰিছে এই ক্ষেত্ৰত ৰাহুল গান্ধীয়ে কি সিদ্ধান্ত লয় তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আজি এই কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ এই 16জন নেতা নেতৃত্ব বহন কৰা অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব বহন কৰা এই 16জন নেতাৰ সৈতে আজি বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকলৈ যোৱাৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰাক্তন সাংসদ আব্দুল খালেকে দিল্লীলৈ যোৱাৰ পূৰ্বে জনাইছিল যে 26ৰ বাবে কংগ্ৰেছ দল কেনেদৰে সাজু হ'ব অসমত 26ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ কি ৰণকৌশল হ'ব সেই সমূহ আলোচনাৰ বাবেই এই বিশেষ বৈঠকৰ আহ্বান কৰিছে ৰাহুল গান্ধীয়ে আব্দুল খালেকৰ সেই মন্তব্য আমাৰ হাতত আছে আমি শুনাই ল'ব বিচাৰিছো যে দিল্লীলৈ যোৱাৰ পূৰ্বে কি কৈছিল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে শুনি লওঁ ৰাজনৈতিক দল যিকোনো সময়ত নিৰ্বাচনৰ কাৰণে সাজু থাকে মঞ্চৰ নিৰ্বাচন চৰকাৰে পাতিব নে নাই সেই কথা চৰকাৰেহে ক'ব পাৰিব কাৰণ লক্ষণ পাতি যি দেখা গৈছে তাতে পতাৰ সম্ভাৱনা কম কিন্তু এই কথা চৰকাৰে ক'ব পাৰিব কিন্তু কংগ্ৰেছ পাৰ্টি 2026ৰ নিৰ্বাচনৰ কাৰণে সাজু হৈ আছে এটা কি ধৰে হ'ব মিত্ৰতা হ'ব কাৰ লগত হ'ব সেইবোৰ কথা এই মুহূৰ্তত কোৱা টান কিন্তু অসমৰ ৰাইজ দল আমাৰ দলতকৈ অসমৰ ৰাইজ সাজু হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ আছে বিজেপি তেওঁলোকক হৰুৱাবলৈ অসমৰ ৰাইজ সাজু হৈ আছে এনে আপুনিও মানে অপজিশ্যন এলায়েন্সটো প্ৰকৃততে বাৰে কৰি আহিছিল এই সময়ত কি ক'ব মই ভাবোঁ যে এটা বহল ভিত্তিক বুজা পৰা এটা লাগে বহল ভিত্তিক ঐক্য এটা লাগে ইয়াত কোনো সন্দেহ নাই কিন্তু কাইলৈও আমাৰ এখন বৈঠক হ'ব তাৰ পিছতো হ'ব গতিকে ৰণকৌশলটো ব্যক্তি হিচাপে মই ক'বলৈ দিগদাৰ কিন্তু বৰ্তমান যিটো চৰকাৰৰ কেৰেক্টাৰ এই চৰকাৰক উফৰাবলৈ আমি সবেই অকণমান কৰবাত নহয় কৰবাত ত্যাগ কৰিব লাগিব দাদা এই 26ক লক্ষ্য কৰি কাইলৈ এখন আপোনালোকৰ খুব ডাঙৰ মিটিং আছে কেনেধৰণৰ ৰণকৌশল প্ৰস্তুত হ'ব এই কথাটো এতিয়া কেনেকৈ ক'ব পাৰিম মিটিঙত যেতিয়া আলোচনা হয় আৰু আলোচনা হ'লে হোৱাৰ পিছতো মই ক'ব নোৱাৰিম এইটো অথৰাইজ স্প'ক্স পাৰ্চনেহে ক'ব পাৰিব কি হ'ল কি নহ'ল
কিছু কথা মিডিয়াত কোৱা হয় কিছু কথা কোৱা নহয় কাৰণ সব কথা যদি কৈ দিয়া হয় তেতিয়া ষ্ট্ৰেটেজি কেনেকৈ হ'ব হয় তথাপিও আপুনি নতুন দিল্লী যাবলৈ সাজু হৈছে না সেইটো এটা কনফিডেন্সিয়েল কথা এই সম্পৰ্কত মই কোনো মন্তব্য নিদিওঁ কিন্তু দলে মই ভাবোঁ যে সঠিক ৰণকৌশল তৈয়াৰ কৰিব কাৰণ বিজেপিয়ে ভাৰতবৰ্ষৰ সকলো যিবোৰ আমাৰ স্বাধীন প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহক ধ্বংস কৰিব খুজিছে CBI ব্যৱহাৰ কৰে ইডিক ব্যৱহাৰ কৰে ইনকাম টেক্স ব্যৱহাৰ কৰে নিৰ্বাচন আয়োগৰ নখ দাঁত সকলো নাইকিয়া কৰি দিলে গতিকে এই সময়ত প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে প্ৰত্যাহ্বান আমি অকল যে বিজেপিৰ লগত যুঁজিম হেতু নহয় এই প্ৰতিষ্ঠানসমূহক যেহেতু চৰকাৰখনে ব্যৱহাৰ কৰে এই প্ৰতিষ্ঠানসমূহও আমাক ক্ষতি কৰিব পাৰে সেই বিষয়ত আমি সতৰ্ক হৈ থাকিব লাগিব দুদিনীয়া এডভান্টেজ আছামে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে যোৱাকালি প্ৰধানমন্ত্ৰী আহিছিলে আমাৰ মুকেশ আম্বানী ডাঙৰীয়াও বহু ঘোষণা কৰিছে আপুনি কি কয় আশা নিৰাশা সময়তহে দেখা যাব গতিকে এডভান্টেজ 01 যিটো প্ৰথমটো এডভান্টেজ আছাম সেই সময়ত মই বিধায়ক আছিলোঁ বহুত ডাঙৰ ডাঙৰ কথা ক'লে টুইন টাৱাৰটো যদি গুৱাহাটীত কোনোবাই দেখিছে মই নাজানো মোৰ এতিয়াও চকুত পৰা নাই আমাৰ মুখ্যমন্ত্ৰী মহোদয় যেতিয়া বিত্তমন্ত্ৰী আছিলে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱেৰ কথা আছিলে এতিয়ালৈকেতো এক্সপ্ৰেছৰ ইডালো হোৱা নাই গতিকে ইয়াত আমি ৰিজাল্ট চাইহে ক'ব পাৰিম যদি সঁচাকৈ বিনিয়োগ আহে এজন অসমবাসী হিচাপে অসমীয়া হিচাপে আমি গৌৰৱান্বিত হ'ম কিন্তু চাব লাগিব কিমান বিনিয়োগ আহে এতিয়া অকল কিমান টকা খৰচ কৰিলে মই ভাবোঁ যে চৰকাৰে তাৰো শ্বেতপত্ৰ প্ৰকাশ কৰা উচিত এডভান্টেজ অসমৰ পৰা আমি কিমান কি পালোঁ তাৰো শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে এইবাৰ আমাৰ কিমান টকা খৰচ হ'ল কিমানখন আমাৰ চুক্তি হ'ল সেই সকলোবিলাক কথা জানিব লাগিব এতিয়া কেইটামান পেট্ৰল পাম্প অৱশ্যে অসমত আম্বানী গ্ৰুপে কৰিছে কিন্তু মেজৰ ক'ত ইনভেষ্টমেণ্ট কৰিছে পেট্ৰল পাম্পটো আমাৰ থলুৱা যুৱক যুৱতীয়েও কৰিব পাৰে ৰিলায়েন্সৰ পেট্ৰল পাম্প আমি চাই আছোঁ কিন্তু মেজৰ হয় এনেদৰে দেখা গৈছে যে আব্দুল খালেকেও স্পষ্টকৈ নজনালেও এই বৈঠকৰ কথা তেওঁ যথেষ্ট ইংগিত দিছে আৰু কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে যি বিজেপিৰ আগ্ৰাহী তেওঁলোকৰ প্ৰচাৰ তথা আগ্ৰাহী তেওঁলোকৰ ৰণকৌশল তাৰ লগত ফেৰ মাৰিবলৈ হ'লে কংগ্ৰেছে যথেষ্ট কষ্ট কৰিব লাগিব এই মুহূৰ্তত আৰু শেহতীয়াকৈ আমি যদি চাওঁ যে বিগত কেইদিনত যি কেইটা অনুষ্ঠান অনুষ্ঠিত হ'ল অসমত সেই অনুষ্ঠান কেইটাই কিন্তু ৰাজ্য চৰকাৰক 2026লৈ যথেষ্ট ফ্ৰণ্টফুটত আনিলে কিয়নো যি জুমুৰৰ অভিলেখ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত যি জুমুৰৰ অভিলেখ গ্ৰহা হ'ল তাৰ পিছত দেখা গৈছে যে অসমৰ ৰাজনীতিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চাহ জনজাতীয় ভোটাৰৰ যথেষ্ট কাষ চাপি যাবলৈ সক্ষম হৈছে এই শাসকীয় বিজেপি দলটো শাসকীয় চৰকাৰখন আৰু তাৰ সমান্তৰালকৈ এডভান্টেজ আছামত যি বিপুল পৰিমাণৰ প্ৰায় 4,91,000 কোটি টকাৰ যি বিনিয়োগ বৃহৎ বিনিয়োগ অসমত হোৱাৰ প্ৰতিশ্ৰুতি এক প্ৰকাৰ হৈছে ইয়াৰ পৰাও কিন্তু ৰাজ্য চৰকাৰখন যথেষ্ট এতিয়া ফ্ৰণ্টফুটত থাকিব আৰু এই সমূহ ঘটনাই ৰাজ্য চৰকাৰৰ এনেসমূহ কামে কিন্তু বিৰোধীৰ এতিয়া যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব আৰু এই যদি বিনিয়োগ এই বিনিয়োগ 26ৰ পূৰ্বে যদি যথেষ্ট সফলভাৱে এই বিনিয়োগৰ কামসমূহ কৰিবলৈ সক্ষম হয় এই বিনিয়োগক প্ৰকৃত বিনিয়োগলৈ যদি ৰূপান্তৰ কৰিবলৈ ৰাজ্য চৰকাৰখন সক্ষম হয় তেতিয়াহ'লে নিশ্চয় ৰাইজৰ কাষ চাপি যোৱাত চৰকাৰী পক্ষক যথেষ্ট সহায় কৰিব আৰু তেনে সময়তে এতিয়া যি বিৰোধী যথেষ্ট সৰবভাৱে চৰকাৰৰ যিসমূহ দুখ ত্ৰুটি আছে সেইসমূহ আঙুলিয়াই দিব লাগিছিল তাৰ পৰিৱৰ্তে কিন্তু দেখা গৈছে যে বিৰোধীয়ে বিভিন্ন সময়ত নিজৰ মাজতে কাজিয়া কৰি থকাহে পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত এতিয়া আব্দুল কালেকৰ মুখত শুনা গ'ল যে এক বহল পৰিসৰত তেওঁলোকে মিত্ৰতা সুন্দৰ বুজাবুজিৰে তেওঁলোকে এক মিত্ৰতাৰ পোষকতা কৰি আহিছে আৰু সেই সময় বিভিন্ন সময়ত দেখা গৈছে যে যি বিৰোধী ঐক্য মঞ্চ আছে অসম সন্মিলিত মৰ্চা হ'ল এতিয়া এই অসম সন্মিলিত মৰ্চাৰ যি নেতৃত্ব
অজিত কুমাৰ ভূঞাই হওক বা লুৰিণজ্যোতি গগৈয়ে হওক তেওঁলোকে 26লৈ মিত্ৰতা কৰাৰ পোষকতা কৰি আহিছে তাৰ বিপৰীতে কিন্তু অখিল গগৈয়ে এক প্ৰকাৰ কঠোৰভাৱে কংগ্ৰেছক যেহেতু এই বিৰোধীৰ বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছ দলে কাম কৰে যে পূৰ্বৰ পৰা যেনেদৰে প্ৰবঞ্চনা কৰি অহা হৈছে প্ৰতিটো নিৰ্বাচনতে বিৰোধী দলসমূহক কংগ্ৰেছৰ ফালৰ পৰা এইবাৰ যাতে তেনে নহয় তাৰ আগতীয়া প্ৰতিশ্ৰুতি অখিল গগৈয়ে দাবী কৰিছে এক কথাত যে বিৰোধীৰ মন এতিয়াও মিলা নাই এই মুহূৰ্তলৈকে যে বিৰোধী মন মিলা নাই সেই কথা নিশ্চিত হৈ আছে বহুদা বিভক্ত এই বিৰোধীয়ে বিজেপিৰ এনে কৌশলী আগ্ৰাসী ৰাজনীতি কেনেদৰে এতিয়া প্ৰতিৰোধ কৰে সেই কথা কিন্তু আগন্তুক দিনত অতিকে গুৰুত্বপূৰ্ণৰূপে বিবেচিত হ'ব তেনে সময়ত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এই যি তৎপৰতা অসমত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব সলনি কৰাই হওক বা 2026ৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰি সেই বিশেষ লোকজনৰ কান্ধত বন্ধুক থৈ এই যি 26ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ যি এক ৰণকৌশল কোনটো ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আৰু আজিৰ যি এই বৈঠক 16 গৰাকীকৈ প্ৰদেশ কংগ্ৰেছৰ নেতাক ৰাহুল গান্ধীয়ে যিদৰে তলব কৰিছে দিল্লীলৈ এই আলোচনাৰ পিছত এতিয়া কি সিদ্ধান্ত হয় তাৰ ওপৰত কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আৰু এই বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে এতিয়া এনে ধৰণৰ যি আগ্ৰাসী বিজেপিৰ ৰণকৌশল সেই ৰণকৌশল প্ৰতিহত কৰিব পৰাকৈ কেনে ধৰণৰ নিজা তেওঁলোকে ষ্ট্ৰেটেজি তৈয়াৰ কৰে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰিব যে 26ত কংগ্ৰেছ শাসনলৈ আহিব নে নাহে তেওঁলোকে এতিয়া নিজৰ যি ৰাজনীতিৰ কৌশল আছিল সেই ৰাজনীতিৰ কৌশল সলনি কৰি জনতাৰ মাজত কিদৰে আস্থাভাজন হ'ব পাৰে তেওঁলোকে কিদৰে জনতাক তেওঁলোকৰ নিজৰ যিসমূহ নীতি কৌশল সেই নীতি কৌশল প্ৰয়োগ কৰি ৰাজ্যবাসীৰ কাষ চাপি যাব পাৰিবনে নোৱাৰে তাৰ ওপৰতে কিন্তু এতিয়া 26ৰ ফলাফল নিৰ্ভৰ কৰিব আৰু তাৰ পূৰ্বেই আজিৰ যি বৈঠক হ'ব দিল্লীত সেই বৈঠক অতিকে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে এই বৈঠকৰ পিছত সলনি হ'ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি এতিয়া সকলোৱে সেই কথাৰ ওপৰতে নজৰ ৰাখিছে এই মুহূৰ্তত মই মৃদুপৱনে বিদায় লৈছো আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভ চাই থকাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ